তোমাৰ নিজৰ ইণ্টাৰেষ্ট আছিলে ট্ৰেডিঙত? হয়, মোৰ ইণ্টাৰেষ্ট আছিলে। তো মই আজি জইন কৰা মোৰ মে' মাহত জইন কৰিছোঁ। তো মই আছিলোঁ 15 বেটছৰ আছিলোঁ। তো মই তাৰ আগতে 1.5 বছৰ আগৰ পৰা মই ট্ৰেডিঙৰ লগত জড়িত হৈ আছোঁ বা ট্ৰেডিং কৰি আছোঁ। তো জাষ্ট মানে নিজৰ মাইণ্ডছেটটোনো কেনেকৈ বিল্ড আপ হয় বা ট্ৰেডিংনো কেনেকৈ কৰে বা স্বপ্নলীল ছাৰে কেনেকৈ কৰে ট্ৰেডিংটো, তো তেওঁলোকক জানিবলৈ সেইখিনি জানিবলৈহে মই ট্ৰেডিঙলৈ মানে তেওঁৰ ওচৰলৈ গৈছিলোঁ। হয়তো আগতেও মই তেওঁৰ লগত কণ্টেক্ট কৰিছোঁ, বাট তেওঁৰ লগত কোচিং কৰা নাছিলোঁ। বাট এতিয়া মানে মে' মাহতে মই তেওঁৰ লগত জইন হৈছোঁ আৰু মানে বহুতখিনি কথা মানে শিকিবলৈ পাৰিছোঁ, যিখিনি মই আগতে নাজানিছিলোঁ। এজন মোৰ ছেকেণ্ড মেণ্টৰ হয়, মোৰ এজন ফাৰ্ষ্ট মেণ্টৰো আছে, তেওঁ ঘৰো শিৱসাগৰ হয়, আৰু এজন মোৰ ছেকেণ্ড মেণ্টৰ। কিন্তু বহুতখিনি মই ভাবোঁ যে আউট অফ 100 মানে মই প্ৰায়খিনি মানে 70% মই স্বপ্ন ছাৰৰ পৰা শিকিছোঁ। এতিয়া যিটো প্ৰসংগ ওলাইছে বিশাল ফুকন হওক বা অন্যান্য যিসকল ট্ৰেডাৰ আচলতে কবলত পৰিছে, স্বপ্ননীল দাসো আৰক্ষীৰ জিম্মাত আহিবলগীয়া হৈছে, গোচৰ ৰুজু হৈছে, এই সামগ্ৰিক গোটেই পৰিৱেশটো কি ক'ব বিচাৰিবা এজন উঠি অহা যুৱ প্ৰজন্মৰ এজন ট্ৰেডাৰ হিচাপে, যোনে তোমালোকে ভালকৈ আচলতে এই বিজনেছটো কৰিব বিচাৰা, কিন্তু অসমৰ পৰিৱেশ বেলেগ হৈছে? হয়, আচলতে কি হৈছে, আমি এতিয়া ট্ৰেডিং কৰিছোঁ, মোৰ ছাপ'জ 1.5 বছৰ বা 2 বছৰ হৈছে, কিবা এটা হৈছে। তো তেনেস্থলত মানুহৰ মানে অকল প্ৰফিটটোলৈহে চকু গৈছে, যে ইয়াত যে লছো হ'ব পাৰে সেইটো কিন্তু মন কৰা নাই। কিয় মন কৰা নাই? কাৰণ চবে পৰ্টফলিঅ' দেখি আহিছে। আজি যদি মই স্ক্ৰীণশ্বট এখন শ্বেয়াৰ কৰি দিছোঁ ইনষ্টাগ্ৰামতে হওক বা ফেচবুকতে বা হোৱাটছআপতে, দেখিছে এদিনত আপুনি লাখ টকা বা 50,000 টকা ইনকাম কৰি আছে। তো মানুহৰ মনত ষ্ট্ৰাইক কৰে যে আচ্ছা, ই 50,000 টকা কমাইছে বা 10,000 টকা কমাইছে পাৰ ডেত। তেনেস্থলত এজন চাকৰি কৰা মানুহে কিন্তু সেইটো কমাব নোৱাৰে, কিন্তু মানুহৰ তাতে লোভ এটা সোমাই গৈছে আৰু উঠি পৰি আহি গৈছে। যেতিয়া লছ হৈছে তেতিয়া গম পাইছে কিয় লছটো হৈছে। এই ট্ৰেডিংটো মই ভাবোঁ যে ফুল অফ চাইক'লজি, ৰিস্ক মেনেজমেণ্ট, মানি মেনেজমেণ্ট আৰু নিজকে ডিচিপ্লিন ৰখাটো খুবেই দৰকাৰী। আচলতে নাই কাৰণে আজি ইমানখিনি হ'বলৈ পাইছে। যিহেতু এতিয়া আপোনাৰ সুমীৰ বৰাই হওক বা আপোনাৰ বিশাল ফুকনে হওক, তেওঁলোকে ভাবোঁ যে মই ইমান এটা ট্ৰেডিঙত জড়িত হোৱা নাছিল, জাষ্ট ফাণ্ডটো কালেক্ট কৰিছিলে। কাৰণ এজন ট্ৰেডাৰে ইমানবোৰ ফুৰিবলৈ সময় কেতিয়াও নাপায়। কাৰণ আজি যদি মই মাৰ্কেটখনত বহিছোঁ, তো মই মাৰ্কেটখনৰ বিষয়ে মই ৰাতি চাব লাগিব যে মাৰ্কেটখনৰ পষ্ট মাৰ্কেটখনত কি ব্যৱহাৰ কৰিলে, কি কেনেকৈ ক'ৰ পৰা আপ গৈছে, ক'ৰ পৰা ডাউন গৈছে, কি হৈছে কি নহয়। যদি মই আহি পেলাই যদি ঘপককৈ যদি মই ট্ৰেড লওঁ, তো মই লছ খাই যাম ন। কাৰণ যদি মই এনালাইজ কৰিবই নোৱাৰোঁ মাৰ্কেটখন, তো ভাবোঁ যে তেওঁলোকে ট্ৰেডিং কৰা নাছিলে, ইনভেষ্টমেণ্টৰ নামত য'ত ত'ত মানে পইচাটো মানে খটাই আছিলে। মানে এক প্ৰকাৰে তেওঁলোকে মানি লণ্ডাৰিং, বেলেগৰ পইচা ইনভেষ্ট কৰিবলৈ কৈছে, যোনটো সেবি আচলতে আমাক পাৰ্মিশ্যন নিদিয়ে, বেলেগৰ পইচা আমি ইনভেষ্ট কৰিব নোৱাৰোঁ, তেওঁলোকে সেইটো কৰিছিলে। হ'ব পাৰে, কৈছে চাগে। কাৰণ কেলৈ এতিয়া পাৰ্চিলিয়া বুলি এটা ওলাইছে, আপোনাৰ মেডিকেল ফেক্টৰী বা কিবা বনাইছে, ফাৰ্মাচী, তো তাতে চাগে ইনভেষ্ট কৰিছে আৰু ক'ৰবাত কিবা কিবি গাড়ী চাড়ী কিনিছে এইবোৰ। তো মই ভাবোঁ যে এজন ট্ৰেডিঙৰ মাইণ্ডছেট সেইটো নহয়। যদি ট্ৰেডিং লিখা আছে তাত ট্ৰেডাৰ বুলি, বাহিৰত মই চাইছোঁ আপোনাৰ বিশাল ফুকনৰ বেট ট্ৰেডাৰ কিবা, কিন্তু ট্ৰেডাৰ কৰিলে লাগিব না ছিষ্টেম এটা। আৰু যদি ছিষ্টেমে নাই, তুমি ট্ৰেডিং কেনেকৈ কৰিছা? ইমান 2,200 কোটি টকা তুমি কেনেকৈ পৰ্টফলিঅ' মেনেজ কৰিছা? মই ভাবোঁ যে ইমান 1,000 কোটি টকা মানে ইমান কম বয়সত কেতিয়াও মানে এইটো হেৰি নহ'ব নোৱাৰে, মানে নোৱাৰে। কাৰণ ইমান লোকৰ পইচা লৈ পেলাই এটা হেৰেছ থাকে মাইণ্ড, লোকৰ পইচা যে ল'ব ন, টেনশ্যন থাকিব তাক ঘূৰাব লাগিব বুলি, কিন্তু নিজৰ পইচা থাকিব ন। আৰু আমাক ছাৰে কৈ গৈছে, স্বপন ছাৰে, যে কেতিয়াও লোন লৈ পেলাই ট্ৰেড নকৰিবা, কেতিয়াও আনৰ পৰা ধাৰ লৈ পেলাই ট্ৰেড নকৰিবা। যদি তোমাৰ ওচৰত পইচা আছে, যদি ঘৰৰ পৰা দিছে, ৰিস্ক এটা লৈ পেলাই তেতিয়া তুমি লগোৱা। সেইটো তেনেকৈও কৈছে। লগতে যদি তোমাৰ ওচৰত 1,00,000 টকা আছে, তাৰ তুমি 10,000 টকাহে লগোৱা। এনেকুৱা নহয় 10,000 টকা একেদিনাখনে তুমি মেনেজ কৰি দিয়া। সেইটো আমাক কৈছে, আমাক বাৰে বাৰে কয় যে লোকৰ পৰা কেতিয়াও লৈ ট্ৰেড নকৰিবা। কাৰণ এইটো এটা স্পিৰিচুৱেল এণ্ড ফ'কাছ হয়, পূৰা ফ'কাছ লাগিব আৰু মাইণ্ডটো ঠাণ্ডা হ'ব লাগিব। যদি মই ক'ৰবাত কাজিয়া কৰি আহোঁ, যদি মনটো যদি এগ্ৰেছিভ হৈ থাকে, কিবা হৈ থাকে, মই কেতিয়াও মানে ইয়াত ছাকচেছ হ'বই নোৱাৰিম। কাৰণ মই পটককৈ এগ্ৰেছিভ হৈ যাম। আজি ছাপ'জ মই ট্ৰেড কৰিছোঁ, 1,00,000 টকাই ট্ৰেড কৰিলোঁ বা 2,00,000 টকাই ট্ৰেড কৰিছোঁ। ছাপ'জ মই আজি মোৰ হৈছে আজি পৰ্টফলিঅ' মাইনাছ হৈ আছে, ছাপ'জ মোৰ 30,000 টকাটো মাইনাছ হৈ আছে বা 20,000 টকা মাইনাছ হৈ আছে। তো মই চাইছোঁ যে এইটো কেনেকৈ ৰিকভাৰ কৰোঁ, ঠিক আছে। তো মই পৰহি বা যোৱাকালি মই প্ৰফিটত আছোঁ, তো মোৰ মাইণ্ডছেটটো কি, কিন্তু এখন মাৰ্কেটত আহিবলৈ হ'লে মানে পৰহি কি কৰিছা, কালি কি কৰিছা পাহৰিব লাগিব। এটা নিউ মাইণ্ডছেট লৈ পেলাই তুমি আজি কৰিব লাগিব। কাৰণ মাৰ্কেটখন মোৰ নহয়, গোটেই সমাজৰ গোটেই ৱৰ্ল্ডত এই মাৰ্কেটখন চলি আছে। তো মই ভাবোঁ যে তেওঁলোকে ভালকৈ আহি পেলাই এটা মাইণ্ডছেট লৈ পেলাই আহক আৰু লাগকহি। আৰু যে লছ হৈছে যে, তো মানুহৰ কি কাৰণে লছ হয়? কাৰণ মানুহৰ লছটো ৰাহা নাযায় বুলি কয় ন। অলপ ৰখোচোন, কেনেকৈ ৰিকভাৰ হ'ব নেকি, হ'ব নেকি গৈ পেলাই ডাইৰেক্ট 1,00,000 টকাৰ পৰা মাইনাছ হয় কেতিয়াও নাযায়। বাৰে বাৰে অভাৰ ট্ৰেডিং বুলি যিটো কয়, অভাৰ ট্ৰেডিং কৰি মানুহৰ মাইনাছটো হৈ যায়। আৰু তেতিয়া যেতিয়া
গোটেইখিনি লছ হৈ যায় দ্য মষ্ট অফ দ্য মানে এমাউণ্টটো যে লছ হৈ যায় ন তো মাইণ্ডছেটটো এতিয়া বেলেগ হৈ যায় তো তেনেকুৱা কাৰণে কাৰোবাৰ ভাল হ'বলৈ 10 দিনো লাগিব কাৰোবাৰ 20 দিনো লাগিব কাৰোবাৰ 30 দিনো লাগিব ভাল হ'বলৈ হয়তো এবছৰলৈকে ভাল নহ'ব পাৰে কাৰণ সিমানখিনি পইচা সি মাইনাছ হোৱা দেখা নাই এতিয়া আহোঁ স্বপ্ননীল দাসৰ প্ৰসংগলৈ যিহেতু তোমালোকে স্বপ্ননীল দাসৰ পৰা শিকিছিলা তেখেতৰ বিৰুদ্ধেও এতিয়া অভিযোগ আহিছে বিভিন্ন ধৰণৰ কথা আহিছে যে তেখেতে ফৰেক্স ট্ৰেডিঙো কৰে নেকি বেলেগ বিদেশত তেওঁৰ একাউণ্ট আছে নেকি ৰাইজৰ পৰা তেখেতে পইচা সংগ্ৰহ কৰিছিলে নেকি এই ট্ৰেডিঙত হেৰি কৰি মানে এই সামগ্ৰিক বিষয়বিলাক যিহেতু আৰক্ষীয়ে এতিয়া অনুসন্ধানো কৰি আছে এই সামগ্ৰিক বিষয়টো এজ এ ষ্টুডেণ্ট তুমি কিবা ক'ব বিচাৰিম মানে এজ এ ষ্টুডেণ্ট মই ক'ব এইটোৱে বিচাৰিম যে আমাক শিকাইছে যে আমাক কৈ আহিছে যে তেওঁ আগতে যেনেকৈ মানে কাহিনীটো আমাক কৈছে যে ঘৰৰ পৰা কেনেকৈ আমি ট্ৰেডিং কৰিলোঁ মই কেনেকৈ আগবাঢ়িলোঁ তো দেউতাক ঢুকোৱাৰ পাছত তেওঁ 30 লাখ টকা দিছিলে তেওঁৰ মাতৃয়ে 30 লাখ টকাৰ পৰা তেওঁ কৰি কৰি আজি ইমানখিনি পাইছেহি বুলি কৈছে তেওঁ আমাক তেতিয়া কৈছে যে লোকৰ পৰা আমি পইচা লোৱা নাই মই মায়ে দিছে হয়তো সেইদিনাখন মই মাকক লগ পাইছোঁ খুৰীও কৈছে যে পইচাটো আমি দিছিলোঁ ঘৰৰ পৰা আৰু সেইদিনাখন আপোনাৰ কোনটো চেনেলৰ ঘৰলৈ গৈছে তো তেওঁলোকৰ বাইকে কৈছে যে এজন ONC এজন কৰ্মৰত মানুহে যে ৰিটায়াৰমেণ্ট হ'লে কিমান পইচা পায় সেইটো সকলোৱে গম পায় চ' মই ভাবোঁ তেওঁ ঘৰৰ পৰা লৈছে আৰু যদি লোৱা হ'লে হয়তো আমি গম পালোঁহেঁতেন বা কাৰণ 30 লাখ টকা এটা আজি মাক দেউতাকে কেতিয়াও এজন মানুহক দি নিদিয়ে ল'ৰা এটাক ইমানখিনি বিশ্বাস কৰিব পৰা কোনো মানে বহুত লোৱা নাই খুব তাৰে মাজত এজন ভাল এজন স্বপ্ননীল ছাৰ যিজনে মাতৃয়ে তেওঁক 30 লাখ টকা দিছে বিশ্বাসত আৰু কাম কৰিব দিছে কাৰণ বিশ্বাস আছিলে নিজৰ ল'ৰাৰ ওপৰত এতিয়া মেক্সিমাম মানুহে কেতিয়াও নিদিয়ে 30 লাখ টকা এটা মাক দেউতাকে সেইটো চিন্তা হ'ব যে হয় তাকো ট্ৰেডিঙৰ নামত হয়তো হাৰ্ড এখন খুলিব দি দিব পাৰে বা বেলেগ এখন দোকান খুলিব দি দিব পাৰে কিন্তু ট্ৰেডিঙৰ নামত 30 লাখ টকাটো কেলৈ নিদিয়ে কাৰণ বিশ্বাস নাই প্ৰথমত বিশ্বাসটো আনিব লাগিব সেই বিশ্বাসটো আনিবলৈ তুমি প্ৰেক্টিছ কৰিব লাগিব আৰু এটা কথা এইখিনিতে মই সুধিব বিচাৰিছোঁ যে হঠাৎ 4 দিনৰ আগত তেখেতে ৰিটায়াৰমেণ্ট এনাউন্স কৰিছে ছ'চিয়েল মিডিয়া প্লেটফৰ্মত এই বিষয়টো আচলতে কিছু সন্দেহ সৃষ্টি কৰিছে মানুহৰ মনত যে হঠাৎ স্বপ্ননীল দাসে ইমান ৰাইজ কৰি থকাৰ পিছত ইমানক শিক্ষা প্ৰদান কৰাৰ পিছত ট্ৰেডিঙত কিয় তেখেতে ৰিটায়াৰমেণ্ট এনাউন্স কৰিছিলে এই কথাটো আৰক্ষীও চাই আছে যদিও কিন্তু সামাজিক মাধ্যমত যিহেতু দিছে তোমালোকে এইটো কি বুলি ভাবা তো আমাক চাই কৈছিলে যে 2000 ষ্টুডেণ্টক মই শিকোৱা এটা এইম আছিলে আগতে এইম আছিলে তো মই এইমটোৰ কাৰণে মই আজি ইমানখিনি কষ্ট কৰি আহিছোঁ ইমানখিনি ভাৰত বা অসমৰ কাৰণে মই ইমানখিনি কষ্ট কৰি আহিছোঁ তো তেওঁলোকে আমাক বুজাই অহাৰ পিছত যেতিয়া এজন মানুহে লাষ্ট মোমেণ্টত শিকাই মেলাৰ পাছত যেতিয়া এজন মানুহে বা তেওঁৰ ওপৰত যদি গোচৰ দিছে লছ কৰি মেলি বা কমপ্লেইন দিছে তো তেনেস্থলত আৰু এইটো কাৰণে মই ভাবোঁ যে এইটো হেৰেছ হৈছে তো মেণ্টেল এটা পিচ নাই কাৰণে আজি তেওঁ এইটো এৰিবলগীয়া হৈছে পৰিত্যাগ কৰিবলগীয়া হৈছে আৰু তোমালোকে ষ্টুডেণ্ট হিচাপে স্বপ্ননীল দাসে কাৰো পৰা পইচা লোৱা নাই ইনভেষ্টমেণ্ট লোৱা নাই পঞ্জী স্কিম ৰান কৰা নাই আমি ভাবোঁ যে নাই লোৱা বুলি কাৰণ আমি যি দেখি আহিছোঁ বা আমাক যি শিকাই আহিছে কাৰণ মই ভাবোঁ যে নাই লোৱা আমাৰ ষ্টুডেণ্টখিনি কিন্তু সমগ্ৰ এই গোটেই কথাবোৰ আৰক্ষী তদন্তত লাহে লাহে হয়তো পোহৰলৈ আহিব হয় যেতিয়া যদি প্ৰুফ পাইছে তেন্তে এৰেষ্ট কৰক মই নাই কোৱা যে এৰেষ্ট নকৰিব বুলি কাৰণ সেইখিনি আইনী ব্যৱস্থা লৈছে বা আৰক্ষীয়ে গম পায় কিন্তু এতিয়া পৰ্যন্তলৈকে আমাক যিখিনি শিকাই আহিছে বা আমাক যিখিনি কৈ আহিছে মই ভাবোঁ যে এইখিনি নাই লোৱা বুলি